শিকাতি সপোন বাতৰ তুমিয়ে চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা আকাশ চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰজেনি ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা তহঁতৰ ওপৰত ভৰসা কৰাটোৱেই মোৰ ভুল আজি যদি এই লগত অঘটন এটা ঘটিলহেঁতেন তই নিজকে দুখী বুলি মানি ল'ব পাৰিলিহেঁতেন মা মই ৰুমত আছিলো বাবে তই ইমান আওকাণ কৰিবি বুলি ভবা নাছিলো প্ৰজ্ঞা ছোৱালীজনী মানে ইমান বেচিজিল নহয় নিজৰ বস্তু কেইটাও চিজিল কৰি ৰাখিব নাজানে ঐ জাৰু চাৰুলৈ কি বলকি আছ তোকে বলকি আছো নিজৰ বস্তু কেইটা চিজিল কৰিব নোৱাৰ মই এইবিলাক চিজিল বিজিল কৰিব নোৱাৰো দেই তোৰ বস্তুবোৰ সদায় কোনে সামৰিব হা মিনতিবাক যিয়ে পঠাইছিলে সিয়ে সামৰিব চাও এখন ধৰচোন নাই মই নোৱাৰো এইবিলাক পঢ়িব আছে মোৰ এক্সাম পালেহিয়ে কাম কৰিবলৈ গ'লে পঢ়া আৰু যেতিয়া মোবাইল চাই থাকো তেতিয়া পঢ়া কথা মনত নপৰে গোটেই বিছনাখন খচি থৈছে মানে এনেকৈ কেনেকৈ থাকিব পাৰে বাৰু আপোনাৰ কেছটো ময়ে চাই আছো আপোনাক মোৰ ঘৰৰ মানুহে কেছটো ল'বলৈ দিছে নে আন কোনোবাই আপোনাৰ পত্নী আৰু ছোৱালীয়ে মোৰ লগত কথা পাতিছে তেওঁলোকে আপোনাৰ বাবে বহুত কষ্ট কৰিছে তেওঁলোকক ক'ব মোৰ কাৰণে কষ্ট কৰিব নালাগে আইনে মোক যি শাস্তি দিয়ে মই গ্ৰহণ কৰিম লোভ কৰিছিলো যেতিয়া শাস্তিটো ভোগ কৰিবই লাগিব তেওঁলোকে আপোনাৰ যি হয় হক বুলিতো এৰি দিব নোৱাৰে তোক ফোন কৰি আছো ল এইখিনি খাই ল পৰীক্ষা নিদো বুলি কাক কৈছ এই লগৰ এজনী পৰীক্ষা নিদিয়াৰ কথা নাভাবিবি দিনবোৰ পাৰ হৈ গ'লে আৰু ঘূৰাই নাপাও এইটো সিচুৱেশ্যনত পৰীক্ষা দিব পাৰি নেকি ইয়াতকৈ ডাঙৰ কিবা হলেও পৰীক্ষা দিব লাগিব আৰু দিয়াই নহয় পাছো কৰিব লাগিব ভালদৰে পঢ় আৰু পৰীক্ষা দে পঢ়িবৰ কাৰণে মনবিলাকো ভালে থাকিব লাগিব নহয় মনলে শক্তি আন সকলোবোৰ সহ্য কৰি ল মন ডাঠ কৰি কেৱল পঢ়াত মনোযোগ দে এটা সেশন এনেই পাৰ হৈ যাবলৈ দিব নোৱাৰি নহয় শুনচোন তই মোক অকমান বাহিৰৰ পৰা আহি দেচোন ওলাই গ'লে তোৰ মনটোও ভাল লাগিব যা বল তই এইবোৰ কি কৰিছ তোক
তোক কোনে এইবোৰ কৰিবলৈ কৈছে পাতবোৰ জমা হৈ হৈ লেতেৰা হৈ গৈছে কি হৈছে সেইটো মই সোধা নাই এই কাম কৰিবলৈ কোনে কৈছে সেইটো ক অহা যোৱা কৰোঁতে লেতেৰাবোৰ দেখিলে ভাল নালাগে নহয় এইবোৰ কাম তহঁতৰ নহয় যা মিনতিক মাত মিনতি বায়েনো কিমান কৰিব যিমান কৰিব লাগে সিমান কৰিব আৰু তই এনেদৰে কাম কৰি থকা ৰাস্তা মানুহে দেখিলে কি ক'ব কচোন আৰু তহঁতে ঘৰৰ কাম কৰিবৰ কাৰণে কি মই টকা ঘটিছো মই এতিয়া সৰু হৈ থকা নাই দেউতা দেউতাৰ আগত কাম কৰি বৰ একেবাৰে ডাঙৰজনী হৈ দেখুৱাব নালাগে তহঁতে কষ্ট কৰিলে মোৰ বৰ বেয়া লাগে অ আজিৰ পৰা এইবোৰ কামত নালাগিবি দেই এইবোৰ সামৰি থ ভিতৰলৈ আহ ভণ্টি ভালে আছা আপোনালোক মোক এনেকৈ কিয় ৰখাইছে চিনি পালা তোমালোকৰ পৰা যে টকা পাবলৈ আছে সেইকাৰণে আমাৰ টকাখিনি এতিয়াও পোৱা নাই নহয় মায়ে টকা দিয়া নাই নেকি দিছে মাত্ৰ 35,000 দিছে বাকীখিনি মই কি জানো মোক সুধি দেউতাক টকা দিছিলে নেকি মই দিব কৈছিলো আমি সেই চব নাজানো ফুকনদা ঘৰত নাই যেতিয়া এতিয়া টকা ঘৰ মানুহে দিব লাগিব নহলে কি আমাক মাৰি পেলাব ৰাস্তাত ধৰি এনেকৈ অপমান কৰিব কওক কি কৰিব কৰিব পাৰো 5 লাখ টকাৰ কাৰণে যি টি কৰিব পাৰো কাৰণ 5 লাখ আমাৰ কাৰণে বহুত তেতে কৰ মোক অপমান কৰ মাৰি পেলা হওক আছে যদি গাঠা দে ঐ ছোৱালী বাপেৰে 2 নম্বৰ কৰি আমাৰ পৰা টকা ললে আৰু তা উল্টা আমাকে দম দিবি হা এই সব আমি ভয় কৰা মানুহ নহয় মাৰ টকা ৰেডি কৰিব দিবি নহলে উঠাই দিম সব ঐ উঠ মা হা তুমি দেখোন ইয়াতে ৰৈ আছা মই গমেই নাপাওঁ তই ওলাই যোৱাৰ কথা আছিল নহয় কামখিনি সামৰ আৰু নহলে দেখোন দেৰি হ'ব এইখিনি কৰিয়ে মই ওলামগৈ হ'ব দে গোটেইখিনি কৰিব নালাগে এনেও আমাৰ ঘৰত দেখোন মানুহ কোনো নহয় হ'ল প্ৰজ্ঞা কালি তই অনুৰ লগত যাব লাগিব কলৈ যাব লাগে দেউতাৰ কালি জামিন হ'ব পাৰে মই জিউৰ লগত থাকিম তই যাবি তাইৰ লগত মই আজিকালি বাহিৰত যাব বৰ বেয়া পাওঁ মা মানুহবোৰ দেখা পালে কিবা এলাৰ্জি টাইপ ফিল হয় সেইবোৰ এলাৰ্জি বাদ দে দেউতাৰ কাৰণে যাব নোৱাৰিবি নে দেউতাৰ কাৰণেতো এলাৰ্জি ফেক্টৰ বিলাক হৈছে প্ৰজ্ঞা কেছটো ৰান কৰিবলৈ অলপ দিন লাগিব এইকেইদিন ঘৰতে ৰেষ্ট ল বাহিৰত যাব নালাগে থেংক ইউ ছাৰ আপুনি বৰ ভাগ্যৱান পিতৃ এওঁৰ দৰে এজনী ছোৱালী পাইছে সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা Oh
মাজনী নেকান্দিবি আমাৰ কাম এতিয়াও বহুত বাকী আছে আমি এনেকৈ সময়বিলাক নষ্ট কৰিলে আমাৰ সকলো কাম কমপ্লিট নহ'ব আহক ব'লা দেউতা আহি পোৱা নাই নাই অহা আহিব দিয়া ইমান দেৰি লাগেনে তাকেইতো ইমান সময়ততো আহি পাব লাগিছিল মই এতিয়া গৈ থাকোঁ কেছটো ৰান কৰিবলৈ অলপ দিন লাগিব এইকেইদিন ঘৰতে ৰেষ্ট লওঁ বাহিৰত যাব নালাগে থেংক ইউ ছাৰ আপুনি বৰ ভাগ্যৱান পিতৃ এওঁৰ দৰে এজনী ছোৱালী পাইছে ছাৰ আপোনাক বহুত বহুত ধন্যবাদ ঠিক আছে মই এতিয়া আহোঁ এতিয়া আমি যোৱাৰ কাৰণে কিবা আনিছনে নাই অনা দেউতা আমাৰ গাড়ীখন নাই নহয় এতিয়া পিছে আমি কিহত যাওঁ যোৱাৰ ব্যৱস্থা মই কৰিছো দেউতা প্ৰজ্ঞা আপুনি কি ভাবিছে আপোনাৰ কথা অকল বায়েহে চিন্তা কৰে মইতো আপোনাৰ ছোৱালী মাজনী মোৰ লগৰ ল'ৰা এটাৰ গাড়ীখন লৈ আহিছো বলক দেউতা বা বল আমি এইবোৰ এতিয়া আকৌ নতুনকৈ আৰম্ভ কৰিব লাগিব ক'ৰ পৰা আৰম্ভ কৰিব কেনেকে কৰিব সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা দেউতা মাজনী দেউতা তোমাৰ গাটো ঠিকে আছেনে মাজনী মই ঠিকেই আছো দেউতা এইকেইদিন তুমি নথকাৰ বাবে মনটো বেয়া লাগিছিল কিন্তু এতিয়া সব ঠিক হৈ যাব ইমান দিন তোমাৰ বহুত কষ্ট হৈছিল ন দেউতা মোতকৈ তোমালোকৰহে বেছি কষ্ট হৈছিল মই জানো তোমালোকৰ এই কষ্ট দূৰ কৰিব পাৰিম তুমি আমাৰ লগত থাকিলে
চবৰে ভাল হৈ যাব। মই আৰু এতিয়া আগৰ দৰে হৈ থকা নাই জীউ। আপুনি গা ধুই লওকচোন, মই কিবা এটা খোৱাৰ যোগাৰ কৰোঁ। যিমান গা ধুলেও মোৰ গাত যিটো দাগ লাগিল সেয়া জানো মই মচি পেলাব পাৰিম? সেইবোৰ কথা এতিয়া বাদ দিয়কচোন, আপুনি আহি পাইছেহিহে। দুখ যাৰেই নহওক, শাস্তি কিন্তু গোটেই ঘৰখনেই পাইছে। এই দিনটোৰ পৰা আমি কেনেকৈ জীয়াই আছো সেইটো কেৱল আমিহে জানো। ছোৱালী কেইজনীক লৈ মই এনেকৈ চলিছো নহয়। আমি এইবোৰ এতিয়া আকৌ নতুনকৈ আৰম্ভ কৰিব লাগিব। ক'ৰ পৰা আৰম্ভ কৰিব, কেনেকে কৰিব? আৰম্ভ কৰিবলৈ আমাৰ হাততচোন একোৱেই নাই। একো নথকা মানুহেইটো নতুনকৈ আৰম্ভ কৰিব লাগে। চিন্তা নকৰিবা, শেষ হৈ যোৱাবোৰ আকৌ উভতি আহিব। অনুৰ বিয়াখন কি হ'ব? উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি। উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি। চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা, কওঁ কি নিজকে ৰওঁ যে